তো মানে প্ৰেগনেঞ্চি টেষ্ট কৰিছিলোঁ আৰু এয়া প্ৰথমবাৰ বিয়াৰ 2 বছৰ পিছত আজি ফাৰ্ষ্ট টাইম প্ৰেগনেঞ্চি টেষ্ট কৰিছোঁ আৰু তাতেও চাওকচোন কি ওলাল। তো মই মানে চালোঁ, এওঁ চাম বুলি গম পাইছে কিন্তু গা ধুব গৈছে। তো এয়া পজিটিভ, তো বহুতেই ভাল লাগিল। আজি এপ্ৰিলৰ 6 তাৰিখে মানে চেক কৰিলোঁ। তো এওক মইতো বহুতেই হেপী আৰু এওক দেখুৱাওঁ এওক কি ৰিয়েকশ্যন দিয়ে। এয়া চাওক, মোৰ ৰিয়েকশ্যনটো আপোনালোকে গমেই পাইছে আৰু আমাৰ এখেতৰ ৰিয়েকশ্যন হৈছে এইটো, আৰু আমি দুয়োটাই মানে বহুত বেছি হেপী হৈছোঁ। নমস্কাৰ সকলোকে, ৱেলকাম বেক টু মাই ইউটিউব চেনেল তৃষ্ণামণি বৰুৱা। তো মই তৃষ্ণাই আপোনালোকৰ মাজলৈ আনিছোঁ আৰু এটা নতুন সুন্দৰ ভিডিঅ'। তো এই ভিডিঅ'টো কি হ'বলৈ গৈ আছে থাম্বনেইল চাই আপোনালোকে গমেই পাইছে আৰু ইমান হেপী। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ, মোৰ মুখৰ হাঁহিতে গম পাইছে কিজানি মই কিমান হেপী। তো সেয়াই এতিয়া মানে আৰম্ভ হৈছেহে আৰু ভিডিঅ'টো কোনদিনা পায় আপোনালোকে সেইটো ঠিক নাই, কাৰণ মই ভিডিঅ'বোৰ একেলগে দিম আৰু কেইদিনমান পিছত গোটেইখিনি দেখুৱাম আপোনালোকক। তো যি নহওক আপোনালোকে দেখিছে আমাৰ এওঁ কিমান হেপী হৈছে। তো মইতো বহুত হেপীয়ে, আমাৰ এওঁ মানে মোতকৈ বহুত বেছি হেপী হৈছে। তো যি নহওক আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে। তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁহে, কি দেখুৱাম কি নেদেখুৱাম একো মই ভবাই নাই। আৰু আমি এতিয়া যাম মানে চেম্বাৰত যাম। আজি মানে আশাক ফোন কৰিলোঁ, আশাই ক'লে কি তোমালোকে এতিয়া আহা, কিবা কিবি মানে লিখিবলগীয়া থাকে যে সেইবিলাক লিখিব আৰু তো যাওঁ তালৈ। তো কি হয় কি নহয় তাৰপিছত চাই লওঁ। তো দিয়ক আপোনালোকে চাই দেখিব ভিডিঅ'টো আৰু বহুত বেছি আশীৰ্বাদৰ প্ৰয়োজন হ'ব মোক। তো আপোনালোকে একদম মন খুলি আশীৰ্বাদ কৰিব মোক। তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। তো প্ৰথম ফাৰ্ষ্ট বেজি আজি ইনজেকশ্যন, ফাৰ্ষ্ট ইনজেকশ্যন চবচে ভয় লগা বস্তু। সৰু চলি নেকি? তো আমাৰ সৰু চলিয়ে হেনে আছে আৰু আমি দুটা সৰু আছোঁ, তাৰে পিছত আৰু এটা সৰু হ'ব। ভগৱান তো এইটো ভিডিঅ' কেইনা পাব সেইটো নকওঁ বাৰু, 1 বছৰ পিছতো পাব পাৰে, কিন্তু পাব নিশ্চয়। তো আজি 9 তাৰিখে প্ৰথম বেজি। তো যাবা ভয়ে লাগি আছে, মই যাব ইচ্ছা যোৱা নাই, তথাপি যাওঁ, এটা হান খাই আহোঁ ফাৰ্ষ্ট বেজি বুলি। তো আজি বেবীৰ নামত ফাৰ্ষ্ট বেজি মই ল'ম। এক্সাইটেড হয় না নহয়? বেজি হানটোৱে দিওঁ নেকি? এইটো কথা বুজি নাপাওঁ, একলাই তাৰমানে তিৰিকে ল'বা লাগে, বেজিটো এইটোকো দিবা লাগে। মই ভাত খাবা দিছে মোক। প্ৰথমতে মই 6 তাৰিখে চেক কৰিলোঁ, তাৰপিছত মই এয়া 9 তাৰিখে বেজি ল'লোঁ আৰু মাজতে 7 তাৰিখে মই আহিছিলোঁ এপ্ৰিলৰ, আৰু আহোঁতে মোক ইয়াতে গোটেই পৰীক্ষাখিনি কৰিলে, হিমগ্ল'বিন, থাইৰয়ড, তাৰপিছত চুগাৰ এইবিলাক কৰিলে মোক টেষ্ট। বেজি লৈ আহি পালোঁ ঘৰ, আৰু মই ভিডিঅ'টোত মই চবখিনি কৈ দিম আপোনালোকক। মই আজি আৰু 2 দিন আগত গৈছিলোঁ তাত, যাওঁতে মোৰ হিমগ্ল'বিন বহুত কম আছে, প্ৰেছাৰ ঠিকেই আছে, আৰু মোৰ চুগাৰ পাইছি, চুগাৰ 150, হিমগ্ল'বিন 7.9। তো সেইকাৰণে মানে মোক এয়া মধুৰি খাব দিছে। যি নহওক আমাৰ গুড নিউজটো আপোনালোককো দিলোঁ। তো এই ভিডিঅ'টো কোনদিনা আহে ঠিক নাই, তো চাই থাকিব, আশীৰ্বাদ কৰিব আহিবলগীয়া সন্তানটো যাতে আমাৰ ভালে কুশলে আহে। তো দিয়ক, আজি আকৌ ফাৰ্ষ্ট মেডিকেল যাত্ৰা। তো এই যাত্ৰাটো যাতে আৰম্ভ হৈছে আৰু হৈ থাকিব দিয়ক ন। তো ফাৰ্ষ্ট যাত্ৰা মেডিকেল ফাৰ্ষ্ট আজি, খালি বেজি লৈ আহি হাতৰ অৱস্থা নাই। আজি 3টামান বেজি লৈ ভাল পালোঁ। ইমান গৰম, চাওঁ দিয়ক আৰু বেজি চেজি দিয়ে নে নেদে, চাওঁ আৰু কি কৰে কি নকৰে। ঠিক আছে, ইমান ঔষধ লিখি দিছি, এই পৰীক্ষা কৰিব দিছি। তো পৰীক্ষাকেইটা কৰি লওঁতে একেলগে। তো এতিয়া
বন্দা দোকানী ৰখি আছোঁ কিবা কিবি টেষ্ট কৰিব দিছে টেষ্টখিনি কৰি মিলি একদম এটা ক্লিয়াৰ হৈ যাম আৰু ঘৰত টেষ্ট পৰীক্ষা কৰাইছে আৰু কিবা কিবি মানে একেলগে কৰি থৈ লৈ যাওঁ আৰু পুকু ঘৰত পাগলা হৈছে নিশ্চয় ফোন কৰি এবাৰ অৱস্থা কি আৰু প্ৰব্লেমটো হাঞ্চিটা প্ৰথম হাঞ্চি এক চিচি টেষ্ট দিছি পুৰা এইকেইদিন খাৱা গোটেইখিনি আজিতে লৈ গৈছে আজি যে বাকী ফিলিংছটো কেনে বহুত বেয়া আৰম্ভণিতে বেয়া আৰু আছে জাৰ্ণিটো বেজি চেজি লৈ আহি এইটো কি ভাল লাগিছে আকৌ খুজি ল'ব লগা আছে তাৰ পৰা আহি কিনে ইয়াতে আৰু এটা ভাল হৈছে ইয়াতে দুটাৰে লাগিব অকল এটা নহয় হ'লেওতো লাগিব না তো সেইটো মই বহুত ভাল পাইছোঁ তো ইয়াৰ পৰা নিব দিয়া শেষ কথা কি হয় ভাগ্য ভাল একদম ভালদৰে পৰা নিয়া নাই চাইডৰ পৰাই তো আজি হৈছে 21 মে আৰু মোৰ চলিছে মানে 3 মাহ আৰু আজি আছে মোৰ ছেকেণ্ড বেজিটো 3 মাহৰ বেজিটো আৰু বেজি ল'বা যাওঁ বতৰ অলপ বেয়া কৰি আছে আমাৰ ওচৰতে মানে অংগনবাদী এখনত বহিব তো এয়া ডকুমেণ্টছখিনি লৈ লৈছোঁ বেজি ল'বা যাওঁ আৰু ভয়ো লাগে আৰু যোৱাবাৰ আগৰ প্ৰথম বেজিটোত ইমান মানে বিষ আছিল এইবাৰ বা আৰু কি হয় ঠিক নাই তো যি নহওক যাওঁ আৰু ভয়ো লাগি আছে তো কি কৰিম আৰু সেইকাৰণে যাওঁ খোজকাঢ়ি যাম বেছি দূৰত নহয় অলপমান তো বলক আৰু এই ভিডিঅ' পৰা কোনদিনা আহে ঠিক নাই আৰু আপোনালোকে এডজাষ্ট কৰিব আৰু তো যোৱাবাৰৰ দৰে এইবাৰো মোৰ ভয় লাগি আছে আৰু এইটোৰ ফূৰ্তি লাগি আছে আমাৰ তো কি ক'ম উপায় নাই তো বেজিটো যদি এক দিলাগ হয় ঔষধখিনি বাৰু মই খালোঁ হয় ভাল তাকে ক'ম যি নহওক বেজিটো লৈ আহোঁ দিয়ক উপায় নাই ফূৰ্তি কৰি যাই আছোঁ কিন্তু মস্ত বিষ হয় যোৱাবাৰতো ইমান বিষিছিল এইবাৰত বা কি হয় আৰু নাজানো আৰু কি আপাই কয় আমাৰ সৰুটোৱে কান্দো দিম মই যাওঁ দিয়ক যাই পাই লগ পাই আছোঁ এখন অংগনবাদীত বেজিৰ ধানটো খাই আহিলোঁ বৰ সদ লাগছে একো সদ লগা নাই বিষাব আৰু এতিয়া বেজিটো দিয়াওঁতেই বিষাইছি আৰুতো আছে আৰু মই বেজি লৈ আছোঁ এইটো বাহিৰৰ পৰা হাঁহি আছে তো বেজি লৈ আহি পালোঁ আৰু আপোনালোকক মই আজি মানে গোটেইখিনি ক'ম বুলি ভাবিছোঁ ডিটেইলছ তো মই যিহেতু ভিডিঅ'টো আগত চালেই মই কি পৰীক্ষা কৰিলোঁ কি নাই কৰা এইবিলাক ৰিপৰ্ট তো ৰিপৰ্টত চব নৰ্মেলে আছে আৰু যাব লাগিব নেক্সট আল্ট্ৰাচাউণ্ডৰ কাৰণে আল্ট্ৰাচাউণ্ডটোত বা কি ওলাই নাজানো তাতেও নৰ্মেল থাকিলে মোৰ একদম শান্তি এওঁৰো সেইটোৱে ভয় লাগি আছে আল্ট্ৰাচাউণ্ড বা কৰিলে বা কি বা ওলায় তো এইবিলাক লেবৰেটৰী ৰিপৰ্ট তো গোটেইখিনি মানে নৰ্মেলেই আছে সেইকাৰণে ভাবিছোঁ আৰু বেজি চেজি লৈতো ক্লিয়াৰে হাতখন অকণমান বিষাইছে বাৰু তো যি নহওক যিহেতু নতুন অভিজ্ঞতা লৈ নতুনকৈ নতুন জীৱন এটাক মানে আগবঢ়াই নিয়াত চেষ্টা কৰি আছোঁ আগবঢ়াই নিবলৈ তো আপোনালোকে আশীৰ্বাদ কৰিব যদি আহিবলগীয়া মোৰ সন্তানটো ভালে কুশলে এই পৃথিৱীলৈ আহে ভিডিঅ' আপলোড কৰোঁতে মোৰ বহুতেই দেৰি হ'ল আপোনালোকে একদম বেয়া নাপাব
কাৰণ মোৰ গাৰ অৱস্থা মানে একদম বেয়া আছিলে আৰু মানে ভিডিঅ'বোৰ মই চব মানে মই পৰীক্ষাবোৰ কৰি যেতিয়া পজিটিভ পাইছোঁ তেতিয়াহে মই আপোনালোকৰ মাজত দেখুৱাইছোঁ। কিন্তু ভিডিঅ'বোৰ মই কৰি আছোঁ, কি বা হয় কি বা নহয় আপোনালোকনো মই কেনেকৈ লুকাই থাকোঁ। তো সেইকাৰণে ভিডিঅ'টো ভিডিঅ' কৰি আছিলোঁ, এডিট কৰা নাছিলোঁ, এতিয়া কৰি আপলোড কৰিছোঁ। তো আপোনালোকে মোক মৰম যাচিব, আশীৰ্বাদ কৰিব যাতে আমাৰ আহিবলগীয়া জীৱনবোৰ সুখৰ হয়। তো এওঁ গ'ল মোক থৈ, যিহেতু তেওঁৰ ডিউটি থাকে। তো তেওঁ গ'ল আৰু তেওঁতো আমাৰ বহুতেই হেপী, সেইটো ক'বই নালাগে, বহুত বেছি, মোতকৈ বেছি হেপী। কিন্তু আমাৰ তেওঁ মানে নেদেখায়, ইমান মানে মানুহৰ আগত ইমানখিনি মানে নেদেখুৱায়, কিন্তু মোতকৈ বহু গুণেই বেছি হেপী। তো সেয়াই। আৰু মোৰ মানে প্ৰত্যেকটো সৰু সৰু বস্তুত তেওঁ গুৰুত্ব দি আছে, সেইখিনিয়ে লাগে এজনী মহিলাক, আৰু কিনো লাগে, নিজৰ হাজবেণ্ডৰ পৰা যাতে সেইখিনি কেয়াৰিং পাওঁ। তো যি নহওক, আজি ভিডিঅ'টো ইমানখিনিতে। তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই, থেংকছ ফৰ ৱাচিং, বাই।